হয় কুলালি কাম কৰা কেইদিন হৈছিলে কাম 12 দিন 12 দিন আচ্ছা ঠিক আছে তোমাৰ আৰু 8 9 10 আৰু 4 দিনৰ পইচা নাই সোমোৱা তোমাৰ কিমান 4 দিনৰ পইচা নাই সোমোৱা পাছত সোমাব 4 দিনৰ সোমোৱা নাই 4 দিনৰ নাই সোমোৱা 8 দিনৰ সোমাইছে অভাৰ টাইমত পাইছা তুমি 23 টকা নে কিমান পাইছা এতিয়া 1520 টকা হয় নহয় 1520 টকা সেইকাৰণে আৰু 4 দিন নাই সোমোৱা তোমাৰ দেই সেইটো পাছৰ কোটাত সোমাই যাব আকৌ 5 দিনত যি 1200 টকা ন 1200 টকা সোমাল লাগে আমাৰ বহুতো আকৌ মোৰতো কেনেকুৱা 1520 টকা মাত্ৰ হ'ল আকৌ ইমান 8 দিনত কিমান হৈ আহিছে হাজিৰাটো চাই লোৱা আকৌ হাজিৰাটো কিমান কৈছিলে তুমি সেইটো চাই লোৱা যেনিবা 180 টকাই ধৰিলো 90 ধৰচোন বাৰু 90 ধৰিলে কিমান 8 দিনত কিমান টকা হয় এইটো অংক কৈছা হা মোবাইল মাৰিছা না পটাপট 8 দিনত 80 টকা এক্সট্ৰা আছিলে 140 হ'ব দে কথাটো মিলিছেতো এতিয়া সেইটো আকৌ প্ৰথম নিজেও কৰি ল'বি ক অংক চংকবিলাক টাইমে নাই কি কম আৰু ইমান নোসোমাই ছোৱালীখিনি কৰিব দিবি ক অংকটো ঘৰত থাকিবই পোৱা নাই একদম কাৰোবাক পূজা দিয়া ক'ত বিহু খাই আছোগে সেই কামত কোনদিনা আহিম বুলি কৈছিলা পাতটো কেতিয়া আহিব পাতটো আহিলে মানে পাতটো 10 তাৰিখৰ পৰা অহা কথা আছিলে কাইলৈতো 10 তাৰিখ হ'ল ফোন মাৰি কৰি দিম বাৰু থালাইটো হৈছে নহয় থালাইটো শেষ হ'লেহে যাম আমি থালাই শেষ নাই থালাই শেষ হ'লে ফোন কৰি দিকে থালাই শেষ হ'লে আমি তুফান হেৰি কৰিম তহঁতক পাততে থৈ দিম বাৰু পাতটো আহিলে বোলে পাততে থৈ দে কি ইমান দৰকাৰ নাই নহয় 180 টকাত কোনে থালাই ঘূৰিব 300 টকা দিন কৰাৰ কাৰণে বেলচা চেলচা মাৰিলো মোৰো অৱস্থা বেয়া এতিয়া আকৌ আমি বুলিয়ে কৰি আছেগে মানুহকেইটা চবে খং উঠি গালি দি আছেগে কোন মাথা বেয়ে কৈছে তহঁতক তাত কাম যাবলৈ বুলি কথাটো বুজিছা না অকমান ধৈৰ্য ধৰ না ধৰি আছোগে ধৈৰ্য ফল মিঠা বুলি কৈছে অলপ ধৈৰ্য ধৰ না মালিকৰ লগত মই ফেচ টু ফেচ পাতিছো ইয়াত তেতিয়া লগে লগে 10 টকা বঢ়াইছে তহঁতৰ মাইকী মানুহ 200 টকা কৰি দিলে মালিকৰ লগত ডাইৰেক্ট ফেচ টু ফেচ পাতিছো মই ভালে হৈছে আকৌ তেতিয়াহ'লে অলপ ধৈৰ্য ধৰিব দিছে ধৈৰ্য সীমা ফল এইবিলাক কথা আছে নহয় ধৈৰ্য সীমাটো ৰাখিব লাগে অলপ মানুহ মই ইমান কম ৰেটত কৈছো য'ত নেকি মই 500 টকা পাওঁ ইয়াত যে এইটো ৰেটত কৈ আছো তই গম পাইছ নাই কিন্তু ধৈৰ্যটো অলপ ৰাখিবা দেই কিন্তু ধৈৰ্য নাৰাখিলে কিন্তু গ'লে ফোন কৰিবিগে আমাক মোক নকৰো দেই একদম থালাই কৰি মোৰ তোমাৰ লগত কৰিব নিদিওঁ বাৰু মই পাতত সোমাই দিম তোমালোকে থাকিবা মই ধানটো কাইলৈ খতম কৰি দিম নেকি যদি মানুহ হয় আমাৰ গাঁৱত আমাৰ লগত কৰিছিলেগে পূৰ্ণিমা নহয় এইটো তহঁতৰ মোৰ চাচু বুঢ়ীটো সেইটো কালি নাহিলে আজিও নাহিলে কালি ঘৰত অকমান অসুবিধা থাকিলে অসুবিধা মানে আমাৰ হালপুতিটো ঘৰ উঠা আছিল যে তালৈ গ'ল আজি অকমান গাটো বেয়া বুলি নাহিলে কাইলৈ পৰা আহিব মই কালি নেযাম পৰহিৰ পৰা যাম নেকি কামত হ'ব দে মাল খাই আছো যাম নেকি মোৰ পইচা পাতি নাই যে মোৰো নাই মই তোৰ মাহে পোৱা নাই আৰু
ওলাই নাই মই খঙতে তাতে আছে পইচা তাৰপৰা কি খাব নাপাম মোৰ স্কুল মানে তই কাটিব নোজোৰে যোন আগো 50 লাগিয়েচোন মোক খতম ক নমা তাত গ'লে মোক কি খুৱাবি ক কি খাবি চুলাই সেই চুলাই মই নাখাম কি খাবি লাল লাল খাবি কে আছে না তোৰ লাল খাবলৈ দমে নাই দম নাই যদি নাজানা তেনেহ'লে চুলাই খাবি চুলাই নাখাম মোক চুলাই খোৱা লাগে ধৰে তহঁতৰ মোৰ বেমাৰটো কিলে লাগে তহঁতৰ মোৰে বেমাৰ আছে মই চুলাই নাখাই আপং নাখাই বিয়াৰ খাই লাল খাই আকৌ তোৰ তাত কেনেকুৱা গ'ল এইটো মোৰ ডক্টৰে মানা কৰি দিছে নে মোক চুলাই খোৱাটো ডক্টৰে মানা কৰি দিছে চুলাই খোৱাটো মোক আকৌ সপোনত আহি পিনে কিবা কি কয় এইটো কোন শালপিঠা আহি পিনে সপোন দেখাই দিলে নে বুঢ়াটো আহি পিনে দেখাই দিলে সম্ৰাজে আহি পিনে কৈ থৈ গ'ল চুলাই নেখাবি তোক সোনকালে লৈ যাব মন নাই বুলি তেনেহ'লে মোকো সেইটোৱে কৈছে আকৌ ডক্টৰে এতিয়া দম লাগে বুলি ক'ব লাগিব সেইকাৰণে মানুহ এতিয়া ঘৰ হ'ব দে এইপিনে ৰাখিছো আহিছো দিয়া তই ঘৰত আছ নাই আছো পাই আছো চাবি ভিডিঅ' কলিং কৰি কি নহ'লে খেলা মিছা কথা নকবি দেই মই মিছা কথা দিগদাৰ কৈছো নহয় আছো ঘৰতে আছো হ'ব দে মই গৈ আছো ফোন কাট এই মাথা কৰি লাগিছে ফোন কাট মই এতিয়া ঠিক হাল্লা নকৰিবি কাট